এইটো হ'ল ইলেকশ্যন BTC ইলেকশ্যন হওক কাৰ্বি আংলঙৰ ইলেকশ্যন হওক বা ৰাভা হাছঙৰ ইলেকশ্যন হওক বা অসমৰ এছেম্বলি ইলেকশ্যন হওক অসমৰ যিমান পলিটিকেল পাৰ্টি আছে সবেই পাৰ্টিচিপেট কৰিছে এইবাৰ BTC নিৰ্বাচনতো কংগ্ৰেছো পাৰ্টিচিপেট কৰিব কংগ্ৰেছ বা UDF বা BJP বা কোনোবা দলে ইলেকশ্যন খেলিব বুলি আমাৰ দলটো যে কিবা কহা হ'ব কিবা নষ্ট হ'ব বা ক্ষতি হ'ব সেইটো নহয় সবে খেলিব আমি শুনা পাইছোঁ BJPও খেলিব সব জায়গাত UPPও খেলিব UDFও খেলিব কংগ্ৰেছো খেলিব কোনোবা কংগ্ৰেছৰ প্ৰেচিডেণ্ট গৌৰৱ গগৈ ডাঙৰীয়াই আহি পেলাই কিবা কৈছে ইয়াৰ কাৰণে আমাৰ BPF দলৰ কিবা ক্ষতি হ'ব এইবিলাক নহয় BPF দল আগত যেনেকৈ আছে এনেকৈ আছে এইবাৰ আৰু বেছিহে মজবুত হৈছে কোনো ক্ষতি কৰিব নোৱাৰে BPF দলক কথা হৈছে জুলাই মাহৰ প্ৰথম সপ্তাহত আকৌ মুখ্যমন্ত্ৰী আহি আছে বিটিআৰৰ 5 দিন থাকিব বিটিআৰ মানে কি বিটিআৰ BTCত আহিব কোকৰাঝাৰত আহিব বুলি আমি শুনিছোঁ 4-5 বহিব তাৰ মানে কি ইয়াৰ মিনিংটো কি বুজায় প্ৰমোদ বড়ো আছে কোকৰাঝাৰত চিফ হৈ পেলাই বিটিআৰৰ বা BTC চিফ হৈ পেলাই আছে এই কি কাম কৰি আছে তাৰমানে জিৰ' আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব লগা হ'ল আহাতো এনে নাহিব কিবা একটাতো চাব কি কৰিছে কি কৰা নাই তাৰমানে কিবা একটা ভুল কাম কৰিছে BTCত উন্নয়নৰ ক্ষেত্ৰত ভালকৈ কাম কৰিব পৰা নাই নিশ্চয় যাৰ ফলত কোনো অসমৰ চিফ মিনিষ্টাৰে কোকৰাঝাৰত 4-5 দিন থকাৰ ৰেকৰ্ড নাই থাকিব লগা হৈছে কিয় কিবা একটা আছে ভিতৰত এইকাৰণে আজি BTC স্বাৰ্থত আহিব বুলি কৈ আছে BTC উন্নয়নৰ স্বাৰ্থত চাবৰ কাৰণে আহিব ভাল কথা কিন্তু প্ৰমোদ বড়োই কি কৰিছে অসমৰ বহুত চিফ মিনিষ্টাৰ কোকৰাঝাৰত আহে নলবাৰীত আহে ডিব্ৰুগড়ত যায় বা ক'ৰবা যোৰহাটত যায় এনেকুৱা 4-5 দিন থকা দেখিছে কোকৰাঝাৰত থাকিব লগা হৈছে বা হ'ব এই প্ৰমোদ বড়োৰ কাৰণে প্ৰমোদ বড়ো জিৰ' একো কাম কৰা নাই দৌৰি পেলাই যাবহি কিবা আপুনি আপোনাৰ নিজৰ সমষ্টিয়ে হাৰিব এইবিলাক কথা পাতি লাভ নাই বেলেগ কথা পাতক এইবিলাক ফাংফুং কথা পাতি লাভ নাই প্ৰমোদ বড়োৱে একো কাম কৰিব পৰা নাই এইকাৰণে আজি BTCৰ উন্নয়নৰ স্বাৰ্থত চেকিঙৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহিব বুলি 4-5 দিন থাকিব বুলি কৈ আছে এইটো কি মিনিংটো কি তাৰমানে একো কৰিব পৰা নাই প্ৰমোদ বড়োৱে জিৰ' যাৰ ফলত আজি CM ডাঙৰীয়া আহিব লগা হৈছে আহিব যাব এনেকুৱাহে আছিল কিয় 4-5 দিন থাকিব লগা হৈছে তাৰমানে চাব লগা বহুত আছে প্ৰমোদ বড়ো জিৰ' একো কাম কৰা নাই প্ৰমোদ বড়ো আজিলৈকে স্পষ্ট ক'ব পৰা নাই আমি অকলে নিৰ্বাচন খেলিব বুলি ক'ব পৰা নাই পলাই আছে দিল্লী পলাই আছে এইফালে নাগপুৰতো যায় দিল্লীতো যায় এতিয়াও জাগাত নাইতো না আহিছে নাকি যোৱাকালিতো দিল্লীত না ক'ৰবা আছিল নাগপুৰত আছিল আজি আহিছে না নাই মই নাজানো পলাই আছে সি সাহস নাই UPPলে সাহস নাই আমি অকলে নিৰ্বাচন খেলিম বুলি কিন্তু BJPটো স্পষ্ট কৰিলে আমি অকলে খেলিব কংগ্ৰেছো অকলে খেলিব বুলি কৈ আছে কিন্তু সেইদিনা আমি শুনিছোঁ প্ৰমোদ বড়োৱে কংগ্ৰেছৰ লগত কথা পাতিছে বুলি আহক দেই হ'ব আমাৰ BPF দলৰ বাওঁপুখুৰী সমষ্টিৰ যিটো ইয়ক ওমেন মেৰেন আৰু BSUৰ যিটো কৰ্মী সভা এই কৰ্মী সভাত যথেষ্ট মানুহ হৈছে আৰু যিটো দেখিবলৈ পাইছে বাওঁপুখুৰী হিচাপেতো আগতেও জিকিছে এইবাৰো আমি জিকিম খুব ভাল পজিশ্যন বাওঁপুখুৰী হিচাপে আৰু এণ্টায়াৰ BTCত আমি যিটো চাই আছোঁ BPF দলৰ পজিশ্যনটো 1 নম্বৰত আছে আৰু আমি হয় আমি জানো আমি শুনিবলৈ পাইছোঁ সব দলে এইবাৰ BTCত নিৰ্বাচন খেলিব কংগ্ৰেছো খেলিব BJPও খেলিব UDFও খেলিব UPPও খেলিব মুঠতে অসমত যিমান পলিটিকেল পাৰ্টি আছে সবে খেলিব বুলি মই শুনি আছোঁ যিমানেই নহওক কিয় আমি BPF হিচাপে একচুৱেলত আমি পাব আমাৰ পজিশ্যনটো সবতকৈ 1 নম্বৰত আছে কথা এইটো